চৰাইদেউ জিলাৰ সদৰ নগৰী সোণাৰীত পৌৰকৰ দাতাৰ হাহাকাৰ অৱস্থা। এজাক বৰষুণতে নগৰখন হৈ পৰিল সাগৰ সদৃশ পৰিৱেশ। সোণাৰী পৌৰসভাই নগৰ উন্নয়নৰ বাবে কোটি কোটি টকা নলা নিৰ্মাণৰ বাবে খৰচ কৰি আহিছে যদিও আজুকপতি নগৰখনৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিবলৈ সক্ষম নহল। এজাক বৰষুণতে নগৰখনৰ বাট পথ পানীৰ তলত ডুব গ'ল কেইবাটাও আৱাসগৃহ ব্যৱসায়িক প্ৰতিষ্ঠান। নগৰখনৰ মাজেৰে যোৱা ধুদৰ আলিৰ ওপৰতো একাঠু পানী। সোণাৰী প্ৰেক্ষাগৃহৰ সন্মুখৰ পথ, বিচিপি পথ, সোণাৰী দৈনিক বজাৰ, সোণাৰী পৌৰসভাৰ সন্মুখৰ পথৰ ওপৰতো একাঠু পানী। বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো পৌৰসভাই পানী নিষ্কাশনৰ বাবে বিজ্ঞানসন্মতভাৱে কোনো ব্যৱস্থা নোলোৱাৰ ফল ভুগিছে নগৰবাসী কৰদাতা ৰাইজে। এই ক্ষেত্ৰত জনপ্ৰতিনিধিৰ নীৰৱ দৰ্শক ভূমিকা লোৱাত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। আমাৰ এইটো বিপিচি ৰোডৰ 5 নম্বৰ ৱাৰ্ডৰ বাইপাছ ৰাস্তা এইটো কিছুদিনৰ আগতে নতুনকৈ নলা দুইকাষে বনালে, কিন্তু বনালেও কি হ'ব, ৰাস্তাটো বনালেও কোনো ইয়াৰ পৰা সুফল পোৱা যোৱা নাই। ইয়াত উল্টা নলাৰ পানী আহি ৰাস্তাত ভৰ্তি হৈছে। আগততো এতিয়া মানুহ আগত পানী বৰষুণ দিলে মানুহ ঘৰত পানী পোৱা নাছিলে, এতিয়া ঘৰে ঘৰে পানী, মোৰ ঘৰতে এহাটো পানী। গতিকে মানুহটো মানে ইয়াৰ পৰা লৈ একেবাৰে সেই দীনবন্ধু ফাৰ্মাচীৰ ওচৰতে মানে পানী যাবলৈ ৰাস্তাটো এনেই নলা বনাই দিলে নহ'ব। পৌৰসভাই নলা বনাই দিছে, হয় মানিছোঁ, ঠিকে আছে, কিন্তু পানীখিনি যাব ক'ত ইয়াৰ পৰা? বৰষুণৰ পানীখিনি অন্তত ক'ৰবাত গৈ পেলাই পৰিবতো লাগিব, সেইখিনি ব্যৱস্থা একো হোৱা নাই ইয়াত। গতিকে নলা আৰু ৰাস্তা বনাই দিলে নহ'ব, পানীখিনি নিষ্কাশন হোৱাৰ প্ৰয়োজন আছে। তেওঁলোকে আহি পেলাই এইখিনি ভালকৈ চাওক। মানে যন্ত্ৰণাত ভুগিছে মানুহখিনি, ইয়াৰ মানুহখিনি। কি ক'লে ৱাৰ্ড মেম্বাৰক কৈছিলোঁ, ৱাৰ্ড মেম্বাৰে তাই কৈছে বোলে পানীটো মোৰ ঘৰতো সোমাই গৈছে। এতিয়া কম কি এতিয়া মানুহ ঘৰত, মোৰ ঘৰ পকা ঘৰ, RCC ঘৰ, তাৰ এহাটো পানী গোটেইকেইটা ৰুমত পানী যোৱাৰ ৰাস্তাই নাই, সেই বস্তু অকল মোৰ ঘৰতে নহয়, ইয়াৰ গোটেই এলেকাৰ মানুহ ঘৰে ঘৰে পানী। গতিকে এইখিনি চৰকাৰে ব্যৱস্থা ল'বলৈ, আমিতো সঠিকভাৱে টেক্স কলকাতা গোটেইবিলাক মানুহেই দি আছোঁ আমি ইয়াত। গতিকে সেইখিনি ব্যৱস্থা ল'ব লাগে আৰু পৌৰসভাৰ এইটো আমাৰ অনুৰোধ। ব্যুৰ' ৰিপৰ্ট, NE24।